আজি হৈছে জন্মাষ্টমী সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ আৰু বলক আজি কেঁচা লাড়ু আৰু ভোগ বনাওঁ জন্মাষ্টমীৰ বাবে। এইখিনি হৈছে জহা চাউল। মই 2 ঘণ্টামান সময় তিয়াই থৈছিলোঁ ভালদৰে ধুই। এতিয়া অকণমান পানী যাবৰ কাৰণে থলোঁ। পানীখিনি ভালদৰে গ'ল। এতিয়া মিক্সিত পিচি লওঁ। গোটেইখিনি চাউল মই ভালদৰে মিক্সিত পিচি চালি ল'লোঁ। তাৰ পাছতে এতিয়া মই চেনি অলপ ল'ম। চেনিখিনিও ভালকৈ মিক্সিত পিচি ল'ম। বহুতে মিঠৈ দি বনায়, মই চেনি দি বনালেহে সোৱাদটো ভাল পাওঁ। চেনিখিনি পিচি ল'লোঁ। তাৰ পাছতে এতিয়া ইলাইচিকেইটা বাকলি গুচাই পেলাই তাৰ গুটিখিনি ভালদৰে খুন্দি ল'ম। ইলাইচি চেণ্টটো ভাল লাগে লাড়ুত, কেঁচা লাড়ুত, সেইকাৰণে খুন্দি দিম। তাৰপিছত এইখিনি হৈছে নাৰিকল। লাড়ুত নাৰিকল দিলে ভালেই লাগিব, কাৰণ দিবই লাগিব। মায়ে প্ৰসাদৰ কাৰণে ৰুকি আছিলে, তাৰপিছত মই এতিয়া লাড়ুৰ কাৰণে লৈ আহিছোঁ। আৰু এইফালে কাঁহী এখনত মই অকণমান পিঠাগুড়ি ছাইড কৰি থৈছোঁ, পিছত লাড়ুকেইটাত যিহেতু লগাই থ'ব লাগিব সেইকাৰণে। এতিয়া বাকী পিঠাগুড়িখিনিত মই ৰুকি লোৱা নাৰিকলখিনি দি দিম। তাৰপিছত যিখিনি খুন্দি লৈছিলোঁ ইলাইচি, সেইখিনিও দি দিছোঁ। তাৰপাছতে পিচি লোৱা চেনিখিনি। গাখীৰকণ মই ৰাখিছোঁহে, লাগে নে নালাগে ঠিক নাই। আৰু দিছোঁ অকণমান মই ঘি, লাড়ুত ঘিটো দিলে ভাল লাগে। আৰু এতিয়া গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। ফটককৈ গাখীৰখিনি দি দিব নালাগে, কাৰণ নাৰিকলতো যিহেতু বহুতখিনি পানী থাকে, সেইবাবে গাখীৰখিনি মোক নালাগিলেই। আৰু গোটেইখিনি ভালদৰে মিক্স কৰি এনেকৈ লোৱাৰ পাছত এতিয়া গোল গোলকৈ লাড়ুকেইটা গোটেইকেইটা মই এনেদৰে বনাই ল'ম। লাড়ুকেইটা আৰু গোটেই লাড়ুখিনি মোৰ বনাই হৈ গ'ল। আৰু শুকান পিঠাগুড়ি অকণমান সানি থৈ দিছোঁ, যিহেতু ঢিলা হোৱা নাই, ধুনীয়া জোখতে হ'ল গোটেইখিনি। কেঁচা গাখীৰ মোৰ নালাগিলে, সেইকাৰণে প্ৰথমতে গাখীৰখিনি দিব নালাগে, তাৰ পাছত চাই ল'ব লাগিব। আৰু গোটেইখিনি লাড়ু মোৰ বনাই ৰেডি হৈ গ'ল। আপোনালোকেও জন্মাষ্টমীত বনাইছেনে নাই? হৈ গ'ল। এতিয়া বনাই লওঁ ক্ষীৰকণ, ভোগকণ। আৰু ক্ষীৰকণ মই মোৰ ষ্টাইলত বনাওঁ, চেনিটো কেৰেমেল কৰি লৈ পেলাই বনাওঁ। তেন্তে বলক বনোৱা আৰম্ভ কৰোঁ, যিহেতু সময়ো লাহে লাহে গৈছেহি। যিহেতু আমি আজি জন্মাষ্টমীৰ ব্ৰতো আছোঁ। এনেই চাহ তাহ এনেকৈ খাইছোঁ বাৰু, কিন্তু ভাত পানী বা এনেকৈ খোৱা হোৱা নাই। যিহেতু জন্মাষ্টমী আৰু প্ৰত্যেক দিনাখনে খাওঁৱে, কিন্তু এদিন ব্ৰতত থকাটো, এদিন লঘোণে থকাটো আমাৰ শৰীৰৰ কাৰণেও ভাল। আৰু ল'ৰা ছোৱালীও আমি যি খাইছোঁ সেয়ে খাই আছে, সিহঁতকো ভাত পানী দিয়া নাই। একো ডাঙৰ কথা নহয় আচলতে, এদিন ব্ৰতত থাকিব পাৰিলে ভাল। আৰু বলক এতিয়া ক্ষীৰকণ বনাই লওঁ। যিহেতু চব বস্তু কমাই বনাইছোঁ, যিহেতু আমাৰ ঘৰৰ মানুহ নায়েই, আৰু জন্মাষ্টমীটো সৰুকৈ চেলিব্ৰেট কৰিছোঁ। যিহেতু আমি ঘৰৰ পৰিয়ালকেইটাই আৰু দুঘৰ মানুহ আছে, প্ৰসাদ তেওঁলোকক ঘৰতে দি দিম। আৰু সেইকাৰণে ক্ষীৰো অকণমান বনাম, লাডু কেইটামান বনাই লৈছোঁ। বলক তেন্তে বনোৱা আৰম্ভ কৰোঁ। এতিয়া মই চচপেনটোত চেনি 2 চামুচ দি লৈছোঁ। ভালদৰে মই এইখিনি গলাই ল'ম, মিঠৈৰ ৰংটো হোৱাকৈ তেতিয়ালৈকে মই ভালদৰে গলাই ল'ম। চাব যাতে বেছিকৈ জ্বলি নাযায়, তেতিয়া তিতাও লাগিব আৰু তাৰ চেণ্টটো খুব বেয়া আহিব। এতিয়া ভালদৰে গলি যোৱাতে মই ইয়াত গাখীৰ দি দিছোঁ। যেহেতু খুব কম পৰিমাণে বনাম সেইকাৰণে বেছি গাখীৰ ব্যৱহাৰ কৰা নাই, প্ৰায় 1 লিটাৰমান গাখীৰহে হ'ব। এতিয়া ভালদৰে এইখিনি মিক্স কৰি লৈছোঁ, লগতে মই জোখৰ অনুসাৰে চেনিখিনিও দি দিছোঁ।
এতিয়া তলত যিবিলাক লাগি আছে লাহে লাহে গলি গাখীৰৰ ৰংটো ধুনীয়া হ'বগৈ, এয়া দেখিছে নহয়। আৰু অলপ সময় উতলাৰ পাছত মই এতিয়া ইয়াতে চাউলখিনি দি দিম। আৰু এইখিনি চাউল মই ৰাতিপুৱা উঠিয়ে তিয়াই থৈ দিছিলোঁ। তিয়াই থৈ দিলে ক্ষীৰ বনাওঁতে বেছি সময় নালাগে। এতিয়া ভালদৰে এইখিনি উতলিব দিম। তাৰপাছতে ইলাইচি কেইটামানো দি দিছোঁ আৰু লগতে কাজু দিছোঁ। খিচমিচ থাকিলে যি ড্ৰাই ফ্ৰুটছ থাকে তাকে দিব পাৰে, মোৰ তাত যিহেতু কাজুহে আছিলে কাজুকে দিলোঁ। এতিয়া উতলাই ল'ম খুব ভালদৰে ঘন হোৱালৈকে, আৰু লাহে লাহে ক্ষীৰ বনি আহি যাব আৰু প্ৰায় ক্ষীৰ হৈয়ে গৈছেগৈ। মই এইটো জোখতে ৰাখি থ'ম, যেতিয়া ঠাণ্ডা হ'ব ক্ষীৰ নিজৰ জোখত আহি যাবগৈ। আৰু এয়া ক্ষীৰ অলপ ঠাণ্ডা হোৱাৰ পিছত ঘন হৈয়ে গ'ল। আশা কৰিলোঁ আজি মোৰ ভিডিঅ' ৰেচিপিকেইটা চাই ভাল পালে। জন্মাষ্টমী বুলি বনাইছিলোঁ যিহেতু। আজিলৈ আহিছোঁ, আকৌ লগ পাম।